এতিয়া বাংলাদেশৰ ফজলুৰ ৰহমান নকৰে নেকি উত্তৰ পূব ভাৰতৰ 7 ভগ্নীক দখল পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া দেখোন কেইবাদিনো পাৰ হ'ল ভাৰত চৰকাৰৰ প্ৰত্যুত্তৰ দেখি মুখৰ মাত হেৰাল নেকি ৰহমানৰ পেহেলগাম ঘটনাৰ পিছতে বাংলাদেশে অভিসন্ধি ৰচিছিল উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্য অৰ্থাৎ 7 ভগ্নীক দখল কৰাৰ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে পেহেলগামত 26 গৰাকী পৰ্যটকক বৰ্বৰভাৱে ধৰ্ম পৰীক্ষা কৰি হত্যা কৰাৰ পিছতে বাংলাদেশে এই অভিসন্ধি ৰচনা কৰিছিল বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ অতিকৈ ঘনিষ্ঠ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ALM ফজলুৰ ৰহমানে অভিসন্ধি ৰচিছিল যে চীনৰ সৈতে মিলি উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যত আক্ৰমণ কৰি দখল কৰাৰ কিন্তু পেহেলগাম ঘটনাৰ পিছতে ভাৰত চৰকাৰে আৰম্ভ কৰিলে অপাৰেশ্যন সেন্দুৰ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি পোহপাল দিয়া পাকিস্তানক ভালদৰে শিক্ষা দিবলৈ ভাৰত চৰকাৰে পাকিস্তানত আক্ৰমণ কৰিলে 7 মেত ভাৰতে অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে যোগ্য প্ৰত্যুত্তৰ দিলে যদিও এতিয়ালৈকে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনত আক্ৰমণ কৰিবলৈ বা দখল কৰিবলৈ বাংলাদেশে কিয় সাহস কৰিব পৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে পাহৰিলে চাগে বাংলাদেশ গঠন কেনেকৈ হৈছিল উল্লেখযোগ্য যে 1971 চনৰ পূৰ্বে তেতিয়াৰ পূব পাকিস্তান আৰু এতিয়াৰ বাংলাদেশৰ ওপৰত কেনেকৈ নিৰ্যাতন চলাইছিল বৰ্তমানৰ পাকিস্তানে অৰ্থনৈতিক শোষণ ভাষাগত অধিকাৰ কাঢ়ি লোৱা সামৰিক অত্যাচাৰ আদি সহ্য কৰি থকা পূব পাকিস্তানে ভাৰতৰ সহায়তেই স্বাধীনতা লাভ কৰি বাংলাদেশ নামেৰে নতুনকৈ দেশ গঠন কৰিছিল আৰু এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ সদৃশ পৰিৱেশৰ মাজতেই উত্তৰ পূৰ্বাঞ্চলৰ 7 ভগ্নীক দখল কৰাৰ কু অভিসন্ধি ৰচনা কৰাৰ সাহস কৰিছে বাংলাদেশে হয়তো এনে পৰিস্থিতিৰ বাবে আৱিষ্কাৰ হৈছিল নীলাজ শব্দটোৰ যিখন দেশৰ নিজৰেই প্ৰধানমন্ত্ৰীয়ে পলায়ন কৰি ভাৰতত আশ্ৰয় ল'ব লগা হয় যিখন দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ বিষয়ে সমগ্ৰ বিশ্বই অৱগত সেইখন দেশে আকৌ ভাৰতৰ ভূমি দখল কৰাৰ বাবে অভিসন্ধি ৰচনা কৰাটো হাস্যকৰ বুলিও চৰ্চা হৈছে নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা